মোৰ প্ৰথম বছৰ 2006 চনত মই প্ৰথম থিয়েটাৰত অভিনয় কৰিছিলোঁ আবাহন থিয়েটাৰত আৰু জুবিন দাৰো সেই প্ৰথম বছৰ সেইবাৰ থিয়েটাৰৰ নাটক এখন পৰিচালনা কৰিছিলে গতিকে নাচ ময়ূৰী নাচ নামৰ নাটকখন জুবিন দাই পৰিচালনা কৰিছিলে তেওঁৰো ভ্ৰাম্যমানত সেইখন প্ৰথম পৰিচালিত নাটক আছিলে আৰু মোৰো সেই বছৰ প্ৰথম ভ্ৰাম্যমানত মই অভিনয় কৰিছিলোঁ গতিকে সেই বছৰটো বহুত আমাৰ স্মৃতি আছে আৰু বহুতখিনি স্মৃতি আৰু এতিয়া সেই স্মৃতিবিলাকে বৰ আমনি কৰিছে ৰৈ ৰৈ বিনালে চাবৰ কাৰণে এতিয়া ৰৈ আছোঁ নিশ্চয় সকলো আহিব আৰু সকলোৱে চাবই ৰৈ ৰৈ বিনালেখন আৰু জুবিন দাই নিজেও কৈ গৈছিলে এইখন চাবি এইখন খুব ভাল পাব দৰ্শকে খুব ভাল পাব আৰু খুব কান্দিব চাবি লাষ্ট যেতিয়া লগ পাইছোঁ আমি শেষবাৰৰ কাৰণে লগ পাইছিলোঁ তেতিয়া জুবিন দাই কৈছিলে এইখন চিনেমা চাবি এইখন চিনেমাত মই অভিনয় কৰিবলগীয়া হোৱা নাই এনেকৈ কৈছে গতিকে আমিও আগ্ৰহী হৈ আছোঁ চাবৰ কাৰণে হয় জুবিন দাই নিজেও কৈছিলে জুবিন দাই আটাইতকৈ ভয় কৰে বোলে সময়ক গতিকে এতিয়া আমি সেই তেনেকুৱা ভয় লগা কিছুমান সময়ৰ মাজেৰে পাৰ হৈছোঁ যোৱা 10টা দিন কেনেকৈ পাৰ হৈছে এতিয়া মই বেলেগকৈ ক'ব নালাগে আপোনাৰ যেনেকুৱা হৈ আছে তেওঁৰ যেনেকুৱা হৈ আছে সকলোৰে তেনেকুৱা হৈছে গোটেই অসমৰ মানুহৰ তেনেকুৱা হৈছে জুবিন দাক যিসকলে ভাল পায় সকলোৰে তেনেকুৱাই হৈ আছে কিন্তু যিহেতু সত্যটো আমি মানি ল'বই লাগিব সেই কিবা জুবিনদাৰ দহা কিবা শব্দটো মিলা নাই কথাটো নিমিলে জুবিনদাৰ লগত কাইলৈ জুবিনদাৰ কাজ কিবা ক'বলৈকে অখজা লাগিছে নিমিলে তথাপি সত্যটো আমি মানি ল'বই লাগিব আৰু যিখিনি নিয়ম আছে আমাৰ পৰম্পৰা মতে যিখিনি নিয়ম নীতি কৰা হয় সেইখিনি ভালকৈ হৈ যাওক তাকে এটা কথা চাবা প্ৰত্যেকেই বিচাৰিছে ন্যায় হওক যে ছিংগাপুৰত সেইদিনা কি হৈছিলে সেই ৰহস্য উদ্ঘাটন হ'ব লাগে চৰকাৰেও ইতিমধ্যে লাগি আছে চৰকাৰে SIT গঠন কৰি দিছে আজিৰো SIT যিজন এগৰাকী বিষয়া আহি উপস্থিত হৈছে আজিও আচলতে তদন্ত চলাই আছে সোনকালে আচলতে সকলোকে ন্যায় লাগে নিশ্চয় সকলোৱে বিচাৰিছে আৰু ইতিমধ্যে স্পষ্ট হৈ গৈছে যে লগত থকা মানুহখিনিৰ চূড়ান্ত অৱহেলাৰ কাৰণে এই ঘটনাটো ঘটিবলৈ পালে গতিকে এইখিনি তদন্ত হওক আৰু আমাৰ সম্পূৰ্ণ আস্থা আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত নিশ্চয় কিবা এটা আমি ন্যায় পাম